ভাইৰাছ এই পৰ্যন্ত কৰোনা ভাইৰাছৰ গ্ৰাসত পৰিছে মুঠ 173খন দেশ প্ৰতি মুহূৰ্তত সংক্ৰমিত লোকৰ লগতে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা বিশ্বজুৰি কৰোনাত আক্ৰান্ত হৈছে মুঠ 2,18,997 গৰাকী আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে 8,953 জনলৈ কৰোনাৰ আক্ৰান্তৰ শীৰ্ষত আছে চীন দ্বিতীয় স্থানত ইটালী আৰু তৃতীয় স্থানত আছে ইৰাণ ইপিনে ভাৰতত কৰোনা ভাইৰাছত এই পৰ্যন্ত আক্ৰান্ত হৈছে 169 গৰাকী অৱশ্যে সৌভাগ্যক্ৰমে ভাৰতত বৃদ্ধি পোৱা নাই মৃতকৰ সংখ্যা এই পৰ্যন্ত ভাৰতত কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 3জনকৈ লোক নিতনৰ ৰাষ্ট্ৰলৈ বিয়পি পৰিছে এতিয়া কৰোনা ভাইৰাছ কালৰূপী কৰোনা কিন্তু শংকিত নহব সতৰ্ক হৈ থাকক মুঠ 173খন দেশ ইতিমধ্যে গ্ৰাসত পৰিছে প্ৰতি মুহূৰ্তত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে আৰু কোভিড-19ত মৃতকৰ সংখ্যা এই পৰ্যন্ত 8,953 জনলৈ বৃদ্ধি পাইছে দ্বিতীয় স্থানত ইটালী তৃতীয় স্থানত ইৰাণ আছে ভাৰতত আক্ৰান্ত হৈছে 169 গৰাকী 3জনৰ মৃত্যু হৈছে ইতিমধ্যে আৰু 173খন দেশলৈ বিয়পিছে এতিয়া কৰোনা ভাইৰাছ আমি এই মুহূৰ্তত গুঞ্জনৰ সৈতে সংযুক্ত হৈছো আমি ৰাজ্যৰ খবৰ গুঞ্জনৰ পৰা লাভ কৰিম আৰু কেনেধৰণে সাৱধানতা অৱলম্বন কৰিছে ৰাজ্যবাসীয়ে সেই সন্দৰ্ভত আমাক গুঞ্জনে জনাব গুঞ্জন চাওক পাপৰি ইতিমধ্যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ চিফ ছেক্ৰেটাৰীয়ে কৰোনা কোভিড-19ক মানৱতাৰ শত্ৰু আখ্যা দিছে আৰু অসম চৰকাৰেও কৰোনাৰ পৰা বা কৰোনা সংক্ৰমণৰ পৰা যাতে মানুহক সজাগ কৰিব পাৰি বা যাতে সামাজিক সম্পৰ্ক যাতে কমাই আনিব পাৰে সেই গতিকে বহু সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে স্কুল কলেজ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত সিদ্ধান্তসমূহ গ্ৰহণ কৰিছে 100 জনৰ প্ৰৱেশ আছিলে জনতা ভৱনত সেয়াও এতিয়া হ্ৰাস কৰি সম্পূৰ্ণ শূন্য কৰি দিয়া হৈছে কোনো লোক জনতা ভৱনত প্ৰৱেশ কৰিব নোৱাৰিব আনকি CBSE পৰীক্ষা ইতিমধ্যে আপুনি দৰ্শকসকলক অৱগত কৰালে যে CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাও সকলোখিনি বাতিল হৈছে আনকি ইয়াৰ প্ৰভাৱ পৰিছে ভাৰতীয় ৰেলত 40% যাত্ৰীৰ সংখ্যা কমি গৈছে ৰেলসমূহ এতিয়া আহিলে আপুনি দেখা পাব যে সম্পূৰ্ণ খালী আৰু 60% 60% মানুহে যি পূৰ্বতে তেওঁলোকে টিকেট কাটিছিলে ৰেলৰ সেই সকলোখিনি 60% মানুহে তেওঁলোকে টিকেট কেনচেল কৰিছে গতিকে কেনে ভয়াবহ বা ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছে কোভিড-19ৰ বাবে সকলো চাৰিওপিনে কেৱল হাহাকাৰৰ পৰিস্থিতি চাৰিওভাগে কেৱল লোকচান আৰু তেনেস্থলত এই ভাৰতীয় ৰেলে কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছে সেইখিনি আমাৰ দৰ্শকসকলক অৱগত কৰিব বিচাৰিছোঁ শতাব্দী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা গুৱাহাটী আপ ডাউন এইখন চলিছিলে এই ৰেল সেৱাখন বাতিল হৈছে গুৱাহাটী নাহৰলাগুন আপ ডাউন এই ৰেল সেৱা বাতিল হৈছে ডিব্ৰুগড় মুৰকং চেলেকৰ যি ৰেল সেৱা আছিল এই ৰেল সেৱা বাতিল হৈছে তাৰোপৰি দেশতে 29খন ৰেল সেৱা বাতিল কৰিছে ইতিমধ্যে ৰেল বিভাগে এই সবিশেষ জনাইছে তাৰোপৰি কথা হৈছে যে ডিগাৰু আৰু জাগিৰোডত এতিয়া আৰম্ভ হ'ব ডাবলিঙৰ কাম ডাবল ট্ৰেকৰ কাম আৰম্ভ হ'ব গতিকে ডিব্ৰুগড় ডিগাৰু আৰু জাগিৰোডত হ'বলগীয়া সেই ডাবলিং নিৰ্মাণৰ কামৰ বাবেও এতিয়া ট্ৰেইনৰ পৰিমাণ বা ট্ৰেইনৰ চলাচল কিন্তু হ্ৰাস পাব বুলি ইতিমধ্যে আমাক জনাইছে উত্তৰ পূৰ্বাঞ্চল ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা গতিকে এই কৰোনা আতংকৰ সময়ত এতিয়া সৰ্বত্ৰে সকলোৱে এতিয়া লোকচানৰ সন্মুখীন হৈছে ভাৰতীয় ৰেল লোকচানৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় উদ্যানসমূহ বন্ধ হৈছে সকলোখিনি পৰ্যটন বিভাগটো জহি খহি গৈছে কৰোনাৰ ফলত গতিকে চাৰিওপিনে কেৱল হাহাকাৰ বা চাৰিওপিনে কেৱল লোকচানৰ মুখামুখি হৈছে আৰু তাৰ মাজতে চৰকাৰৰ সকলোৰে প্ৰতি এটাই আহ্বান যে আতংকিত হ'ব নালাগে কেৱল সজাগ আৰু সচেতন হওক তেতিয়াহে এই কৰোনাৰ বা এই মহামাৰীৰ পৰা নিজকে ৰক্ষা কৰি চলিব পাৰি যিমানে মানুহে সজাগতা হ'ব বা সজাগ হ'ব সিমানে এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব বুলি ইতিমধ্যে সকলোৱে কৈছে বা চৰকাৰৰ ফালৰ পৰাও কিন্তু বাৰম্বাৰ এইখিনি কথাকে গুৰুত্ব দিয়া হৈছে পাপৰি গুঞ্জন আপুনি ৰেলৱে ষ্টেচনত আছে আপোনাক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ কিন্তু পৰৱৰ্তী সময়ত বহুকেইটা প্ৰশ্ন ৰেলৱে ষ্টেচনক লৈও আহি পৰে কাৰণ যথেষ্ট সংখ্যক লোক যিহেতু ৰেলেৰে যাত্ৰা কৰিছে আপুনি ইতিমধ্যে জনাইছে যে কেনচেল কৰা হৈছে টিকেটসমূহ কিন্তু তাৰ পাছতো বাহিৰৰ যিসকল শিক্ষাৰ্থী আছে গতিকে তেওঁলোক ঘৰলৈ উভতি আহিছে গতিকে ইয়াতো বহুখিনি প্ৰশ্ন আহি পৰিছে পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম এই সন্দৰ্ভত আমি খবৰ লাভ কৰিম আৰু আপুনিও সেই খবৰ সংগ্ৰহ কৰিব যে যিসকল বাহিৰৰ পৰা শিক্ষাৰ্থী ঘূৰি আহিছে বা কৰ্মৰত যিসকল বাহিৰত আছিল তেওঁলোক ঘূৰি আহিছে গতিকে তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্ৰত কিমান সজাগ হৈছে কিমান সক্ৰিয় হৈছে কিমান সচেতন হৈছে সেই সন্দৰ্ভত আপুনি প্ৰশ্ন উত্থাপন কৰি খবৰ সংগ্ৰহ কৰিব গুঞ্জন পৰৱৰ্তী বাতৰিত সংযুক্ত হ'ম আমি আপোনাৰ সৈতে কিন্তু পুনৰ এবাৰ দৰ্শকসকলক কৈ থওঁ যে শংকিত হোৱাৰ কাৰণ নাই আপুনি সাৱধান হওক নিশ্চিতভাৱে যুঁজ কৰিব পাৰিব কোভিড-19ৰ বিৰুদ্ধে কিন্তু এই মুহূৰ্তৰ যি খবৰ সেয়া হৈছে ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও বৃদ্ধি পাইছে